বহুতো চেনেলে কমেণ্ট কৰিছে যে কেতিয়া ৰিজাল্ট দিব, বিভিন্ন চেনেলতো দি আছে যে ৰিজাল্ট তোমালোকৰ কেতিয়া দিব। তো আজি এই ভিডিঅ'টো আমি গোটেই উইথ ইনফৰমেশ্যন লৈ আনিছোঁ যে কেতিয়া তোমালোকৰ ৰিজাল্ট দিব, কেতিয়া চান্সেছ আছে। চ' এতিয়া বহুতে এক্সাম হোৱাৰ পিছত এতিয়াও টেনশ্যন লৈ আছে যে ৰিজাল্ট কেতিয়া দিব। গোটেইখিনি কথা আলোচনা কৰি আছোঁ। বৰ্ডে কি কৈছে, বহুতে ভাবি আছে যে ৰিজাল্ট তোমালোকৰ এপ্ৰিল মাহৰ 11 তাৰিখ মানে দিব, যিহেতু যোৱাবাৰ দিছিলে। তো এইবোৰ গুগলৰ স্ক্ৰীনশ্বটে সিহঁতে শ্বেয়াৰ কৰি আছে, কিন্তু আচল কথা তেনেকুৱা নহয়। এইবাৰ তোমালোকৰ কপি চেকিং উইথিন 20 ডেজ শেষ কৰিব দিছে, যিমান সোনকালে পাৰে কপি চেকিংখিনি শেষ কৰিব দিছে, বৰ্তমান চলিও আছে। আৰু যোৱাবাৰ যিহেতু 11 এপ্ৰিলত দিছিল, এবাৰো কি 11 এপ্ৰিলতে দিব নেকি? তো কথাটো তেনেকুৱা নহয়, কাৰণ এইবাৰ ইলেকশ্যনো আহি আছে আৰু এইবাৰ তোমালোকৰ ৰিজাল্টটো অকণমান আগতীয়াকৈ দিব। তো ৰিজাল্ট কেতিয়া দিব গোটেইখিনি কথা আলোচনা কৰি আছোঁ। কি প্ৰচেছ হয়, কি প্ৰচেছৰ পিছত ৰিজাল্টটো দিয়া হয়, আৰু বৰ্তমান কোনটো প্ৰচেছ চলি আছে, গোটেইখিনি কথা আলোচনা কৰি আছোঁ। আৰু ৰিজাল্টটো দিলে তোমালোকে কেনেকৈ চাব পাৰিবা। আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ফাষ্ট আৰু ৰিয়েল ইনফৰমেশ্যন পাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ অকল ফাষ্ট হ'লেই নহ'ব, ইনফৰমেশ্যনটো শুদ্ধও হ'ব লাগিব। তো ইয়াতে তোমালোকে চোৱা 3টা প্ৰচেছ হ'ব। প্ৰথম হৈছে কপি চেকিং হ'ব তোমালোকৰ, যোনটো এতিয়া চলি আছে বৰ্তমান। আৰু যেতিয়া কপি চেকিং কমপ্লিট হয় তেতিয়া আৰম্ভ হয় এৰেঞ্জমেণ্ট প্ৰচেছ। তাৰপিছত হ'ব টুইট ফ্ৰম এডুকেশ্যন মিনিষ্টাৰ। তো এতিয়া প্ৰথম যোনটো আমি ডিছকাছ কৰিম সেইটো হৈছে যে কপি চেকিং। তো এতিয়া বৰ্তমান তোমালোকৰ কপি চেকিং হৈ আছে, বিভিন্ন স্কুল আৰু কলেজত হৈ আছে, আমাৰ ইফালৰ কলেজবিলাকতো তোমালোকৰ কপি চেকিং হৈ আছে। আৰু যদি তোমালোক কপি চেকিঙৰ ৰিলেটেড কিবা ইনফৰমেশ্যন লাগে যে কপি চেকিং কেনেকুৱাকৈ কৰা হয়, কি গাইডলাইন ফ'ল' কৰা হয় কপি চেক কৰোঁতে, তো সেইবোৰ আমি আলোচনা কৰিম। কিন্তু এটা কথা এইবাৰ মন কৰিব লগা সেইটো হৈছে যে 20 দিনৰ ভিতৰতে কপি চেকিঙৰ প্ৰচেছটো তোমালোকৰ শেষ হৈ যাবগৈ। কোৱা হৈ আছে যে উইথিন 20 ডেজ তোমালোকৰ এই প্ৰচেছটো শেষ হ'ব বুলি কৈ আছে, যিসকল এক্সামিনাৰে তোমালোকৰ কপি চেক কৰি আছে। তো প্ৰথম এতিয়া তোমালোকৰ বৰ্তমান কপি চেকিং হৈ আছে, কিন্তু এইটো সোনকালে শেষ হ'ব। যেতিয়া 20 দিনৰ ভিতৰত তোমালোকৰ কপি চেকিং প্ৰচেছ শেষ হৈ যাব তেতিয়া ষ্টাৰ্ট হ'ব তোমালোকৰ এৰেঞ্জমেণ্ট প্ৰচেছ। ইয়াত কি হ'ব, ইয়াত তোমালোকে MCQত কিমান নম্বৰ পাইছা, থিয়ৰীত কিমান নম্বৰ পাইছা, সেইখিনি মিলাই চোৱা হ'ব। কোনোবা ছাবজেক্টত যদি কোনোবা ষ্টুডেণ্টে 3-4 নম্বৰৰ কাৰণে ফেইল হৈ থাকে, তেনে ক্ষেত্ৰত সেই ষ্টুডেণ্টজনক গ্ৰেছ মাৰ্ক আদি দিয়া হ'ব। আৰু এই গোটেইখিনি কাম যেতিয়া কমপ্লিট হ'ব তেতিয়া এডুকেশ্যন মিনিষ্টাৰক জনোৱা হ'ব, আৰু এডুকেশ্যন মিনিষ্টাৰে তোমালোকৰ তেতিয়া টুইট কৰিব। আৰু টুইট চোৱা বৰ আগতীয়াকৈ কৰি নিদিয়ে, কিন্তু যোনদিনা ৰিজাল্ট দিব তাৰ ৰাতিপুৱা বা তাৰ আগৰাতি তোমালোকক কমেণ্ট কৰি জনাব যে আজি ৰিজাল্ট দিব বা কাইলৈ ৰাতিপুৱা ৰিজাল্ট দি দিব। আৰু তেনেকুৱা জনোৱাৰ পিছতে তোমালোকৰ ৰিজাল্টটো আহিব। যেতিয়ালৈ এডুকেশ্যন মিনিষ্টাৰে টুইট নকৰে তেতিয়ালৈ কিন্তু ৰিজাল্ট নাহে। আৰু বহুতে এই কথাটো কৈ আছে যে যোৱা বছৰ 11 এপ্ৰিলত দিছিলে, তো এইবাৰ 10 এপ্ৰিল 11 এপ্ৰিল ইমানতে ৰিজাল্টটো দিব। কিন্তু চোৱা যোৱা বছৰ তোমালোকৰ পৰীক্ষাও দেৰিকৈ শেষ হৈছিলে, 3 মাৰ্চত শেষ হৈছিলে। এইবাৰ অকণমান আগতীয়াকৈ শেষ হৈ গ'ল, তোমালোকৰ ফেব্ৰুৱাৰী 28 মানতে শেষ হৈ গ'লগৈ। আৰু যিদৰে তোমালোকৰ পৰীক্ষাটো আগুৱাই আহি আছে, মাৰ্চৰ পৰা এতিয়া ফেব্ৰুৱাৰীত হয়, ঠিক তেনেকুৱাকৈ তোমালোকৰ ৰিজাল্টৰ ডেটো কিন্তু আগুৱাই আহি আছে। আগতে মে'ত দিছিলে, আজিকালি এপ্ৰিলতে দি দিয়ে। আৰু এপ্ৰিলতো তোমালোকৰ যিহেতু ছেকেণ্ড উইকত দিছে, এইবাৰতো আৰু সোনকালে দিব, কাৰণ ইলেকশ্যনো আহি আছে। ইলেকশ্যন তোমালোকৰ বি মষ্ট প্ৰবেবলি ছেকেণ্ড বা থাৰ্ড উইক অফ এপ্ৰিলত হৈ যাব পাৰে, কিন্তু তাৰ আগতে তোমালোকৰ ৰিজাল্টটো দিয়াৰ চেষ্টা কৰিব। তো আমি যদি প্ৰিডিক্ট কৰিব যাওঁ কেতিয়াৰ পৰা কেতিয়ালৈ ৰিজাল্টটো দিব পাৰে, তেনেহ'লে চান্সেছ আছে যে তোমালোকৰ ৰিজাল্টটো হয় ফাৰ্ষ্ট উইকত দিব, নহ'লে ছেকেণ্ড উইকত চান্স আছে। মেক্সিমাম চান্স ফাৰ্ষ্ট উইকতে আছে, বা নহ'লে ছেকেণ্ড উইকত তোমালোকৰ ৰিজাল্ট দিব। কিন্তু 10 তাৰিখতকৈ দেৰি নকৰে, 10 তাৰিখতকৈ দেৰি কিন্তু নকৰে ৰিজাল্ট দিয়া, তাৰ আগতে তোমালোকৰ ৰিজাল্টটো দি দিব এপ্ৰিলৰ। আৰু যেতিয়া ৰিজাল্টটো দিব তোমালোকে চেবাৰ ৱেবছাইটত চাব পাৰিবা, নহ'লে এপত চাব পাৰিবা। ক'ত চাব পাৰিবা সেইটো মই তোমালোকক জনাই দিম। তো বৰ্তমানৰ কাৰণে তোমালোকে হোৱাটছএপত জইন হৈ থাকা, কিবা ইনফৰমেশ্যন যেতিয়া আহিব মই তোমালোকক জনাই দিম। আৰু ৰিজাল্টৰ আগতে তোমালোকক মই লিংক আদি দি দিম, য'ত গৈ তোমালোকে ৰিজাল্টটো চাব পাৰিবা। একদম যেতিয়া টাইম হ'ব তেতিয়া তোমালোকে ৰিজাল্টটো পাই যাবা, সোনকালে পাই যাবা। তো সেইটো কাৰণে তোমালোকে হোৱাটছএপত জইন হৈ থৈ দিয়া, কিবা আপডেট বা ইনফৰমেশ্যন আহিলে মই তোমালোকক জনাম। তো এই 10ৰ চেনেলটোতে জইন কৰিবা, সেইটো আমি 11লৈ এবাৰ কনভাৰ্ট কৰি দিম। আৰু ৰিজাল্ট লৈ ইমান এটা চিন্তা কৰি নাথাকিবা, এইকেইদিন তোমালোকে সময় পাইছা, ভালকৈ এনজয় কৰা। কোনোবাই যদি কিবা স্কিল শিকিম বুলি ভাবিছা, নতুন স্কিলছ শিকা। কিবা যদি ট্ৰাই কৰিম বুলি ভাবিছা তেনেহ'লে কৰি চোৱা। কোনোবা যদি কিবা এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়ি আছা কোনোবা কলেজৰ, তেনেহ'লে তোমালোকে তাৰ কাৰণে প্ৰিপেয়াৰ কৰা। তো এনেই টেনশ্যন লৈ নাথাকিবা, এইকেইদিনে তোমালোকে সময় পাইছা, কিবা কিবি কৰি থাকা।